মানে মনত দুখ লাগে আৰু ইমান বেয়াকৈ কয় মানে কেতিয়াবা থাকে ন বেয়া লাগিলে মানে তোমাৰ সৌন্দৰ্যতাটো লাগে অকল সৌন্দৰ্যতাটো থাকিলেই যে মানুহ এজন ভাল হৈ যাব মোক যিমান সেইখিনি মানে ট্ৰোল কৰি আছে ধৰা ভিডিঅ'ত কমেণ্ট দি আছে সেইবোৰত তুমি চাবা মেক্সিমামৰ তুমি এনটো নকৰিবাচোন তোমাক ভাল নেদেখে নহয় বেয়াকৈ কৈছোঁ তুমি এইটো ড্ৰেছ নিপিন্ধিবাচোন তেনেকৈ কয় মানে সেইটো বস্তু দেখাব নোখোজোঁ মানুহক যে মই দুখ কৰি আছোঁ মনত কিবা এটা দুখ পাইছোঁ মানে পাইছোঁ যদিও নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ ষ্টুডিঅ'ত আছে বৰষা দাস ঠিকে কৈছো না নামটো হয় হয় তেখেতে ইনষ্টাগ্ৰামৰ ৰীল বনায় কিন্তু এটা কথা আকৌ মই কৈ দিছোঁ ইনষ্টাগ্ৰামৰ ৰীল বনোৱাৰ কাৰণে মই তেখেতক ইনভাইট কৰা নাই ইনষ্টাগ্ৰামৰ ৰীল বহুতেই বনায় কিন্তু তেখেতক মই ইনভাইট কৰিছোঁ এইটো কাৰণে মই তেখেতৰ ৰীলছবিলাক চাওঁ ভাল লাগে কিন্তু মানুহে তেওঁক সাংঘাতিক লেভেলত ট্ৰল কৰে তেওঁক বডিক লৈ মানে বডি শ্বেমিং কৰে তেওঁক কালাৰক লৈ কয় কি মোৰ আচৰিত লাগে বৰ্তমান সমাজতো যে ক'লা বগা এইবিলাক বিভাজন কৰে আৰু মানুহৰ বডি ৱেট বাঢ়িছে কমিছে এইবিলাকক লৈ মানুহে সমালোচনা কৰে মানে সকলোৰে মানসিকতা একে নাথাকে মই যদি ট্ৰল সহ্য কৰিব পাৰোঁ বেলেগ এজন এনেকুৱা মানুহ আছে যি ট্ৰল সহ্য কৰিব নোৱাৰে কিছুমানে ছুইচাইডো কৰে চ' আজি বাৰ লগত সেইখিনি কথা পাতিম তেওঁ কেনেকৈ হেণ্ডেল কৰে সেই ট্ৰলখিনি কি হিচাপত লয় সেইখিনি কথা আমি আজি তেওঁৰ লগত ডিছকাশ্যন কৰিম চ' বা আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ কেনেকুৱা আপোনাৰ খবৰ খাতি ভাল ভাল তেতিয়াহ'লে মুদ্দাটোলৈকে আহোঁ মেইন আপুনি ইনষ্টাগ্ৰামত ৰীলছ বনায় আৰু ভিউজ হয় তাতে কমেণ্টটো বহুত বেছি আহে আপুনি চাই কেতিয়াবা ভাল কমেণ্টো আহে আৰু তাৰ ভিতৰত বহুত মই দেখিছোঁ আপোনাক বডি শ্বেমিং কৰে যিটো অতি মাৰাত্মক মানে আপুনি কেনেকৈ লয় গোটেইখিনি সেই কমেণ্টখিনি কেনেকৈ লয় ঘৰৰ মানুহেও চাগে আপোনাৰ সেই কমেণ্টখিনি চায় কেনেকৈ লয় আপুনি মানে প্ৰথম কথা ধন্যবাদ জনাইছোঁ তোমালোকক টিমক JSS টিমক মোক ইয়ালৈ ইনভাইট কৰাৰ কাৰণে প্ৰথম কথাটো হ'ল মানে আজিৰ দিনত মানে লুকছক বেছিকৈ মানে প্ৰাধান্য দিয়ে আৰু মানে নিজৰ পাৰ্চনেলিটিখিনিৰ ওপৰত যি কাম কৰি আছে সেইখিনিক মানে গুৰুত্বটো অকণমান কম দিয়ে মানে থাকে এতিয়া মানে কি ক'ম আৰু কিছুমানে মানে আল্টিমেট লেভেলত কমেণ্ট কিছুমান দিয়ে মানে চাই থাকোঁ কিছুমানক কেতিয়াবা কওঁ কিছুমানক কেতিয়াবা নকওঁ তেনেকৈ থাকে কিন্তু কেতিয়াবা এনেকুৱা হয় কিছুমান কমেণ্ট মানে এনেকুৱা দিয়ে মানে ক'বলগীয়া মানে বাধ্য হৈ যাওঁ তো এইটো মানে ক'বই লাগে যে নক'লে নহ'ব আৰু তেনেকুৱা সেইকাৰণে কওঁ তাৰপিছত লাহেকৈ অকণমান দুদিনমান পিছত কমি যায় আকৌ কিবা এটা ভিডিঅ' বনাওঁ যোনটো মানে আজিকালিতো কিছুমান দেখি চাই মানে কাপোৰে হওক যিয়ে হওক ছোৱালীবিলাকে হওক তিৰোতা মানুহে হওক তেনেকৈয়ে ভিডিঅ'বোৰ বনায় মানে ড্ৰেছ মানে ড্ৰেছ পাতিবিলাক মানে চাবই নোৱাৰি মানে তেনেকৈ বনায় কিন্তু মই তেনেকৈ এতিয়ালৈকে বনোৱা নাই এনেকৈ তাৰপিছত ভালকৈ কাপোৰ মেখেলা চাদৰ পিন্ধিলেও আজিকালি মানুহ মানে ট্ৰল দিয়া হৈছে কেইদিনমান আগতে মই বিফ'ৰ আফটাৰ এটা ভিডিঅ' বনাইছিলোঁ তো সেইখিনিতো মানে ট্ৰল দিছে যে মানে এইজনী মেকআপ কৰিলে কেনেকুৱা মেকআপ নকৰিলে কেনেকুৱা মানে সিহঁতৰ মতে মানে আমাৰ নিচিনা মানুহ মানে ছাইড কৰি দিছে মানে এনেকৈ কমেণ্ট দিয়ে যে আমি মানে বেলেগহে মানুহ নেকি মানে কমেণ্টবোৰো সেনেকুৱা দিয়ে মানে বেলেগকৈ চায় আৰু তেনেকুৱা মানুহবিলাক আৰু এনেকৈয়ে চায় আৰু আপুনি ইনষ্টাগ্ৰাম মানে সেইটো একাউণ্টটো কেতিয়া খুলিছিলে মোৰ হ'ল চাগে টিকটকটো বন্ধ হোৱাৰ পিছতে তেতিয়াই চলাইছোঁ মই বেছিকৈ টিকটকত ভিডিঅ' বনাই তেতিয়া ভাইৰেল চাইৰেল হ'ল টিকটকটো বন্ধ হ'ল তাৰপিছত ইনষ্টাগ্ৰামত আৰু ৰিলছ তেনেকৈ এতিয়া ফলোৱাৰ্ছ কিমানমান হৈছেগৈ এতিয়া 9,200 চামথিং আছে ঘৰততো আপোনাৰ সেইবিলাক ৰিলছৰ কমেণ্টবিলাক চাই চবেই চাই আৰু কিছুমানে কয় মানে তই একো নকওঁ কিয় মানে ক'ব লাগে ন সেইটো নকওঁ কিয় তাৰপিছত মই কওঁ কিছুমানক ক'ব লাগে কিছুমানক আৰু নকওঁ আৰু হৈ যায় আৰু মানে ক'লেও সিহঁতক আৰু মানে বুজালেও মানে সিহঁতে আৰু বুজি নাপায় আৰু মানে সেইটো ৱেটেই চলি থাকে সিহঁতে তেনেকুৱা হৈ যায় আৰু কিছুমানক বাধ্যত মানে কৈ দিওঁ ন তেতিয়া আকৌ মানে কাজিয়াৰ সৃষ্টি হৈ যায় বেয়া লেভেলত মানে কাজিয়াটো হৈ যায় ময়ো কেতিয়াবা খঙত কিবাকৈ কৈ দিওঁ সিহঁতক কিবাকৈ কৈ দিয়ে তেনেকৈ আৰু হৈ যায় সেইকাৰণে মানে কেতিয়াবা আৰু কমেণ্ট চাওঁ কিছুমানে কয় যে এনেকুৱা প্ৰব্লেম ফেচ কৰি আছোঁ নেকি মই যে আছোঁ মনটো অকণমান ডাউন হৈ যায় তথাপি ফ্ৰেণ্ডছ কিছুমান আছে সেইখিনি বহুত ছাপৰ্ট কৰে সেইখিনিয়ে ছাপৰ্ট কৰাৰ কাৰণে আজি আৰু মানে পাত্তা নিদিওঁ আৰু মানে সেইবিলাক যদি মই মাইণ্ডত সোমাই ৰাখোঁ মানে সেনেকৈ যদি মাইণ্ডত সোমাই ৰাখোঁ মানে মই কেতিয়াও আগবাঢ়িব নোৱাৰিম বস্তুটো সেইটো লৈ পেলাই যদি মই ভাবি থাকোঁ আজি মোক এই ল'ৰাটোৱে এনেকুৱা কৈছে আজি মোক এই ছোৱালীজনীয়ে এনেকুৱা কৈছে তো সেনেকুৱা চবেই নিজৰ জেগাত নিজে নিজে ধুনীয়া হয়
মানে ভগৱানে যেনেকৈ যাক বনাইছে আৰু নিজৰ নিজৰ লাইফত মানে পাৰফেক্ট আৰু সিহঁতে হেৰি তো সেইবিলাক যদি মই ভাবি পেলাই মানে আজি এনেকুৱা হ'ল মোৰ লগত কিয় তেনেকুৱা হ'ল কিয় মোক তেনেকৈ ক'লে মই এনেকুৱা নেকি এইবোৰ যদি আমি ভাবি থাকোঁ মানে জীৱনত কেতিয়াও সেইবিলাক আগবাঢ়িব নোৱাৰিম আৰু চাবাচোন কিবা মানুহে যদি তুমি কিবা ভাল কাম কৰি আছা এইটো মানে হেৰিটো মানে অলপ জ্বলে মানে যে তাই মানে ইমান ভাল কাম কৰিছে অকণমান যদি অলপ ফেম পোৱা হয় মানুহে মানে মানুহজনীক মানে ভাল পোৱা হৈ যায় তাই সেইটো কাম কৰিছে ভাল কৰিছে সেইটো এপ্ৰিচিয়েটখিনি মানে খুব কম সংখ্যক মানুহে কৰা দেখা যায় আৰু আজিকালি সেইটোৱে আপুনি মানে কেতিয়াও মানসিকভাৱে কমেণ্টখিনিক লৈ কেতিয়াও ভাগি পৰা নাই তেনেকৈ মই পঢ়িছোঁ মাজতে বহুত বেয়া বেয়া আল্টিমেট কমেণ্ট গৈছে মই মানে মনত দুখ লাগে আৰু ইমান বেয়াকৈ কয় মানে কেতিয়াবা থাকে ন বেয়া লাগিলে মানে তোমাৰ চকু পানীও পৰি যায় মানে এনেকুৱা হয় বহুত কমেণ্ট চাই পেলাই তেনেকুৱা বহুত হৈছে মোৰ লগত মোৰ মানে সঁচাকৈ আচৰিত লাগে মানে আমাৰ সমাজখন এইখনেই নে আমি য'ত বাস কৰি আছোঁ এনেকুৱাই নে সমাজখন আপোনালোকেচোন বৰ কমেণ্টত ডাঙৰ ডাঙৰ লেকচাৰ দি থাকেহি আহি পেলাই তাৰপিছত আকৌ এগৰাকী ছোৱালীক এনেকৈ সামাজিক মাধ্যমত খুব বেয়াকৈ ক'লা বগা এইখিনিক লৈ বডি ৱেইট বাঢ়িছে সেইটোক লৈ আকৌ ট্ৰল কৰিব পাৰে সেইটো কেনেকুৱা ধৰণৰ আপুনিওতো তেওঁলোকৰ ওপৰত কেছ দিব পাৰে ডিফামেশ্যনৰ কিন্তু আপুনি সেইটো কৰা নাই কেইটামানক মানে এনেই কৈছিলোঁ মেছেজত দি পেলাই কৈছিলোঁ যে ডিলিট কৰি দিয়া একোতো ইয়াতে মই বেয়া কৰা নাই যদি বেয়া কৰে তেতিয়া মই মানি দিওঁ হয় বা হেৰি সামান্যত মানে মেখেলা চাদৰ পিন্ধি পেলাই ভিডিঅ' বনাইছোঁ বা হেৰি বনাইছোঁ মানে সেইটোতো 15 ছেকেণ্ড 30 ছেকেণ্ডৰ এটা অডিঅ' ক্লিপ হয় সেইটোত মই বুলি নহয় বহুতেই বনায় মই ধৰা অলপমান এক্টিং কৰি ভাল পাওঁ যে এনেকৈ বনাওঁ হেৰি কৰোঁ মোৰ ভাল লাগে মই সেইটো কৰিছোঁ এতিয়া মানে এনেকুৱা হৈছে এটা ড্ৰেছ যদি পিন্ধি পেলাই মই ভিডিঅ' বনাওঁ সেইটোতো কয় এনেকৈ ড্ৰেছ তুমি নিপিন্ধিবা তুমি শকত আছা নহয় তোমাক ভাল নেদেখে মোৰ মানে এতিয়া হৈছে এনেকুৱা সিহঁতে মানে যেনেকৈ কমেণ্টবোৰ দিয়ে মানে কি মই সিহঁতৰ পাৰ্মিশ্যন লৈহে মই বস্তুখিনি কৰিব লাগিব যে এইটো কৰিম নে বাইদেউ এইটো দাদা ঠিকে আছে নে মানে সিহঁতৰ পাৰ্মিশ্যন লৈহে মই মানে কৰিব লাগিব মানে তেনেকুৱা মানে কমেণ্টত মানে দিয়ে আৰু কয় তো সেনেকুৱা নহয় এতিয়া নিজৰ ইচ্ছা এতিয়া মোৰ ইচ্ছা মই তেনেকৈ ভাল পাওঁ কৰি পেলাই তো মই কৰোঁ আৰু নৰ্মেলি আৰু এই 15 ছেকেণ্ড 30 ছেকেণ্ডৰ তোমাৰ সেই ভিডিঅ' কৰোঁতেই ইমান ট্ৰল খাই গৈছোঁ আৰু কি ক'বা আৰু বহুত ট্ৰল খালোঁ এনেকৈ মিমছ ওলালে বহুতকেইটা মিমছ ওলাইছে মানে ভিডিঅ' ওলাইছিলে পাপনদাৰ এটা গানত মানে হেৰি বনাইছিলোঁ ৰিলছ বনাইছিলোঁ সেইটোত বনালোঁ তাৰপিছত বিহুৰ ডেন্স কৰা ভিডিঅ'ও মই গৈছোঁ সেইটোতো মিমছ ওলাইছে মানে এনেকুৱা বেকগ্ৰাউণ্ডত মানে ডেন্স কৰা আছিল মোৰ ঘৰ আছিল বা পিছফালে তাৰপিছত তাতে মানে হেৰি দিছে ইমানকৈ জঁপিয়াই নাথাকিবা বোলো ভূমিকম্প আহি যাব আহিলে ঘৰকেইটা পিছফালে ভাঙি যাব তেনেকুৱা কমেণ্ট আহিছে তাৰপিছত কাপোৰযোৰ পিন্ধিছিলোঁ তেতিয়াও কৈছে যে মেখেলা চাদৰ পিন্ধিছোঁ বাৰু ঠিকে আছে এনেকুৱা ভিডিঅ' কিয় বনাইছোঁ মই একো বেয়া ভিডিঅ' বনোৱাই নাই প্ৰফাইলটো চেক কৰিলে চাবই পাৰে তো তাতে মানে এনেকুৱাই আৰু কিছুমান নিগেটিভ কমেণ্ট থাকে পজিটিভো থাকে দে এনেকুৱা নহয় যে ভাল মানুহ নাই ভাল কমেণ্ট দিয়া মানুহ ন বহুত আছে ক'ৰবাত ৰাস্তাই ঘাটে গ'লে বা তোমাক মই ভিডিঅ' চাওঁ ভাল লাগে মই তেতিয়া মোৰ ভাল লাগে কোনোবা ছাপৰ্ট কৰা মানুহো আছে নিগেটিভ কমেণ্ট দিলেও মানে পজিটিভ কমেণ্ট দিয়া মানুহো আছে আৰু লাইফত মানে থাকিব লাগে আৰু সিহঁতে মোক কমেণ্ট দিয়ে তুমি ভাগি নপৰিবা তোমাক ক'ব দুদিনমান হেৰি কৰি তাৰপিছত চাবাচোন সিহঁতে নিজে কিমান পাৰফেক্ট আজি চাবাচোন মোক যিমান সেইখিনি মানে ট্ৰল কৰি আছে ধৰা ভিডিঅ'ত কমেণ্ট দি আছে সেইবোৰত তুমি চাবা মেক্সিমামৰ এটা ফলোৱাৰ্ছ 300টা ফলোয়িং থাকে মানে সেই ফেক একাউণ্ট বনাই কমেণ্ট দিয়ে আৰু প্ৰাইভেট একাউণ্ট থাকে একো চাবও নোৱাৰি তো মোৰতো প্ৰাইভেট একাউণ্টো নহয় পাব্লিক কৰা আছে মানে মই কৰিছোঁ যিখিনি দেখাইছোঁ মোৰ ভাল লাগিছে এইটো কৰিছোঁ এইটোতো ৰখাব নোৱাৰে কিবা ভাল লগা কাম এটা কৰাৰ কাৰণে এইটোৱে আৰু আপুনি মানে আপুনিতো ধৰি লওক শকতটোতো আগৰ পৰাই মাজৰ পৰাতো হোৱা নাই সেইটোৱেতো এতিয়া আপুনি কি কৰিব সেইটোৱে মানে কি কৰিম এতিয়া মানে কিনাব কৈছে ঠিক আছে মানে ভিতৰত কি হৈছে মানে সেইটো নাচায় ন মানুহে মানে ভিতৰত বা কি হৈছে মোক মানে বহুতে কমেণ্ট দিয়ে জিম যোৱা অমুক যোৱা মানে আকৌ ষ্টাৰ্ট কৰা মই আগতে গৈছিলোঁ জিমতো গৈছিলোঁ মানে আগতে হেৰি কৰিছিলোঁ মানে কিবা হৈছে মানে এক্সিডেণ্ট হোৱাৰ পিছৰ পৰা মানে ভৰিখনত মানে কিবা বেছিকৈ প্ৰেছাৰ দিব নোৱাৰোঁ মানে মই যদি মানে জাম্প চাম কৰোঁ বা নাচি বাগিয়ে মই থাকোঁ বেছিভাগ যেতিয়া মই মানে প্ৰগ্ৰামত নাচিব যাওঁ ন ষ্টেজৰ পৰা যেতিয়া মই নামি আহোঁ ন তেতিয়া মানে এটা সাংঘাতিক পেইন হৈ থাকে তাৰপিছত মোৰ গ'ল্ড ব্লাডাৰৰ অপাৰেশ্যন হৈছিল গ'ল্ড ব্লাডাৰৰ অপাৰেশ্যনটো জানাই আৰু তেনেকুৱা পেট বিষায়ে থাকে তো গুৱাহাটীত থাকোঁতে হ'ল
গ'ল্ড ব্লাডাৰ ষ্ট'ন তাৰপিছত তেতিয়াৰ পৰা মানে থাকে ন মানে গ'ল্ড ব্লাডাৰ ষ্ট'ন হৈছিল তাৰপৰা তোমাৰ হেৰি কিবা অপাৰেশ্যন তোমাৰ 23 জুলাই হৈছিল 19 চনত তাৰপিছত 4 আগষ্টত মই চিলাইটো খুলিছিলোঁ মানে এইটো মানে ভালকৈ শুকোৱা নাছিলে কিন্তু আগতে মানে খুলিলে আৰু খুলিলে তাৰপিছত খোলাৰ পিছত মানে বিশ্বাস কৰিবা পিছদিনাখনে মোৰ পাপাৰ ডেথ হৈছে মানে থাকে ন হেৰি কিবা লৈ যাব লাগে হস্পিটেলত লৈ যাব লাগে মানে মই সেইটোকে লৈ যাব পৰা নাই মানে নেক্সট দিনে মানে ভাল হোৱা মোৰ পৰিস্থিতিটো মানে দেখাই নাপালে বাবা মানে দেউতাৰ কথা কৈছে একদম মানে পাপাই মানে দেখাই নাপালে মই ভাল হোৱা পৰিস্থিতিটো সেনেকুৱা সেইটো গ'ল তাৰপৰা আমাৰতো 13 দিন হবিজ খাব লাগে তোমাৰ 13 দিন যেতিয়া হবিজ খালোঁ তেনেকেই মানে সেনেকেই থাকি গ'ল মই ডক্টৰৰ তাতেও নগ'লোঁ কি নগ'লোঁ আকৌ আহিলোঁ গুৱাহাটীত 4th ছেমিষ্টাৰ আছিলে পৰীক্ষা দিলোঁ তেনেকৈ ঘৰত যাওঁ আহোঁ ৰাতিপুৱাই ঘৰৰ পৰা ওলাওঁ ক্লাছ কৰি পেলাই আকৌ সন্ধিয়া যাওঁ তেনেকৈ গ'লোঁ তো তেনেকৈ মানে উইকনেছ এটা পাই গ'লোঁ তেতিয়া মোৰ মানে বন্ধ কৰিব লগা হ'ল মানে নাচিব ভাল পাই সেইবিলাকো বন্ধ মানে বহুত পেইন কৰে সেইটো মানে সাংঘাতিক লেভেলৰ পেইন কৰে মানে সেইখিনিত মানে ভাল নহ'ল তেনেকেই ভিতৰত থাকি গ'ল বস্তুটো তো সেনেকুৱাই আৰু মানে থাকে আৰু লাইফত বহুত কিবা কিবি এনেকুৱা মানে বহুত ঘটনা হৈ গৈছে তথাপিতো মানে থাকে ন যে কিছুমানে কয় আৰু কেনেকৈ মানে থাকা ইমান ফূৰ্তি কৰি ঘূৰি ফুৰি ষ্টেটাছত মানে হোৱাটছআপৰ ষ্টেটাছত দিলে চবে দেখা পায় এজনী বহুত ফূৰ্তি কৰি আছে দুখ চুখে নাই বোধে মানে সেইটো বস্তু দেখাব নোখোজোঁ মানুহক যে মই দুখ কৰি আছোঁ মনত কিবা এটা দুখ পাইছোঁ মানে পাইছোঁ যদিও মানে নিজৰ লগতে ৰাখোঁ মানে ফূৰ্তি কৰি মানে মানুহক সেইটো বস্তু দেখাওঁ যে মই ভালকৈ আছোঁ কোনো হেৰি নাই কেতিয়াবা হৈ গ'লে অভাৰ মানে চকুত মানে চালে কিছুমান ফ্ৰেণ্ডে গম পায় আৰু যে কিবা এটা হৈছে মানে চুপচাপ বহি থাকোঁ যদিও তেতিয়াও ভাবে যে কিবা হৈছে চাগে তাইৰ সেই এনেকুৱাই আৰু তাৰপিছত তেনেকুৱাই আৰু আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা আৰু মই মা আৰু কোনো নাই নাই মানে আৰু ভণ্টি বা নাই কোনো নাই মানে গোটেই সমস্ত ঘৰৰ দায়িত্ব আপুনিয়ে পালন কৰিব লগা হৈছে চব কিমান ডিফিকাল্ট হয় এগৰাকী মহিলাই গোটেই চম্ভালি আছে কোনো ল'ৰা নাই ঘৰত আৰু কাৰণ দেউতা থাকিলে এটা বেলেগ এটা এনাৰ্জি পায় দেউতা যেতিয়া নাইকিয়া হ'ল আপুনি সমস্ত দায়িত্ব পালন কৰিব লগা হৈছে মাও চাগে বয়স হৈ আহি আছে তাৰপিছত গোটেইখিনি কেনেকৈ আপুনি চলাই লৈ মাও এতিয়া মানে লাহেকৈ এতিয়া বয়স বাঢ়াৰ লগে লগে তেনেকুৱা হয় তো সেনেকৈ আৰু মাকো এতিয়া মানে এনেকুৱা হৈছে মানে অকলে আগতে থাকিব পৰা নাছিলে ঘৰত মই ক'ৰবাত গ'লেও মানে মায়ে অকলে থাকিব নোৱাৰে তাৰপিছতো মানে এতিয়া মানে মাক কৈছোঁ আৰু থাকিব লাগিব যিহেতু মই যাব লাগিব কিবা কামৰ সৰতে মই গুৱাহাটী আহিলোঁ বা ক'ৰবাত গ'লোঁ তেতিয়া অকলে থাকিব লাগিব তেতিয়া মায়ে আৰু মানে পাৰিছে আৰু থাকে আৰু এনেকৈ মানে হেৰি কৰা তাৰপিছত মাও কেতিয়াবা সোধে পাৰিবিনে তই কৰিব পাৰিম তাৰপিছত কেতিয়াবা মাজতে এনেকুৱা হয় মানে নোৱাৰা হৈ যাওঁ মানে পাৰিম মুখেদি কওঁ তাৰপিছত নোৱাৰা হৈ যাওঁ তথাপিতো মানে চেষ্টা কৰোঁ নাই পাৰিম বুলি কৈছোঁ যিহেতু কামটো মই মানে পাৰিম আৰু কৰিবৰ কাৰণে সেইখিনি চব দায়িত্ব মানে বজাৰ মেলাৰ পৰা আৰম্ভ কৰি চব সমস্ত দায়িত্ব মানে কি কৰিব লাগে মাইণ্ডত সিটোৱে থাকে মানে এখন ঘৰ চলাব লাগে কেনেকৈ চলাম কি কৰিম কেতিয়াবা থাকে ন মানে ডিপ্ৰেশ্যনবিলাক থাকে মানে এইবিলাক ডিপ্ৰেশ্যনৰ মানে ফেমিলি প্ৰব্লেমে হওক যিয়ে হওক কিবা এটা থাকে তো এনেকুৱা আৰু মিলাব লাগে আৰু বহুত কষ্ট হয় মানে কেতিয়াবা মানে ফিল কৰোঁ আৰু কোনোবা যদি দাদা বাইদেউ ভণ্টি ভাইটি কোনোবা এটা যদি থাকিল হয় এটলিষ্ট মই মানে কিছুমান কথা যদি মাক ক'ব নোৱাৰোঁ তাৰপৰা সিহঁতক মানে ক'লে চাগে অলপমান ভাল পাম আৰু মনটো হালকা হ'ব আৰু মানে সিহঁতক ক'লে তাৰপিছত নাই আৰু সেইবোৰ ভাবিয়ে মানে নাই হ'ব আৰু পাৰিম আৰু কৰিবৰ কাৰণে যদি যুদ্ধ কৰিব লাগিব আৰু জীৱনত আৰু তেনেকুৱাই আৰু অকলে মানে আছোঁ যিটো এতিয়া এনেকুৱা টাইমত মানে দেউতা ঢুকালে তেতিয়া মানে একোৱেই নাজানো ক'ত কি কৰিম কেনেকুৱা কৰিম মানে ডিপেণ্ড আছিলোঁ আছে নহয় মানে পাপাই কৰিব মানে এনেকুৱা আছিলে তাৰপিছত যেতিয়া ঢুকালে তাৰপিছৰ পৰা মানে নিজে আৰু কৰোঁতে পাৰি গৈছোঁ আৰু এতিয়া দায়িত্ব ল'ব পাৰোঁ এতিয়া মানে লগৰখিনিও কয় মানে ইমান দায়িত্ব মানে পুতুককৈ ল'ব পাৰিছ যে তই মানে বহুতো টাইম লাগে ন তাৰপিছত মই কৈছোঁ নাই মানে এইটো অভাৱ হ'ব দিয়া নাই ঘৰত যে এইটো কমি হৈছে মানে মাও কোৱা নাই যে মাইনে এইটো বস্তুটো আনি দিয়া নাই বা এইটোৱে কৰা নাই মানে দেউতাই যেনেকৈ ৰাখিছিল ঘৰখন তেনেকৈ মানে ধৰি বান্ধি ৰাখিব শিকিছোঁ আৰু অলপ চলপ লাগে সেইটো কৰিবই লাগিব আৰু অভিজ্ঞতা শিকাই দিছে বহুত শিকাইছে মোক আপুনি জব বা বিজনেছ কি কৰে মই বৰ্তমান জব কৰি আছোঁ ক'ত কৰি আছে মই ৰেলৱেত
বঢ়িয়া আপুনি জব কৰি আছে আৰু লগতে ইনষ্টাগ্ৰামৰ ৰিলছ বনাই আৰু বনাই থাকিব লাগে তেতিয়া মনটো ভাল থাকে হয় নাই ভাল লাগে মানে এনেকুৱা নহয় যে মানে এনি টাইম ভিডিঅ'ৰ ওপৰতে ফ'কাছ কৰি থাকোঁ টিকটকৰ টাইমত তেনেকুৱা আছিলে দেই টিকটকৰ টাইমত তেনেকুৱা আছিল মানে এই পৰ্দা কলা পৰ্দাখন ল'ম ৰিং লাইটটো ল'ম মানে ভিডিঅ' বনাই থাকিম হেৰি কৰিম সেইটো চখটো সেইখিনি টাইমত চবৰে আছিল তেনেকুৱা তাৰপিছত মানে যেতিয়া আহিলে ক'ৰবাত ওলাই গ'লোঁ সাজি মেলি পেলাই এটা ভিডিঅ' বনাওঁ দে এনেকৈ কিবা ভাল লাগিলে গানটো বা কিছুমানে কয় যে বা এইটো মোৰ নতুন গান আহিছে ভিডিঅ' এটা বনাই দিবা বা লগৰখিনি কোনোবাই থাকিলে ভিডিঅ' এটা বনাই দিব তেনেকুৱা আৰু এনেকৈ বনাওঁ আৰু তেনেকুৱা আপোনাৰ কেতিয়াবা ধৰি লওক সমাজৰ সেই কিছুমান মানুহৰে মই কিছুমানৰ কথা কৈছোঁ কাৰণ সকলোৱে আপোনাক বেয়াকৈ নকয় মানে সমাজৰ কিছুমান মানুহৰ ওপৰত খং উঠেনে বা আপোনাৰ মানে মানে হেৰি জাগে নেকি মানে বেচেৰা নিচিনা মানে ইমান বেচেৰা তহঁতি মানে কি কৰি আছ তহঁতৰ লাইফততো বহুত কাম আছে এইবিলাক কিয় লাগি আছ মানে মই বুজি নাপাওঁ সিহঁতে মানে এই তোমাৰ ফেক এখন বনাই পেলাই যেতিয়া মানে কমেণ্ট দিব আহে সেইখিনি কমেণ্ট দিয়াৰ টাইমখিনি নকৰি পেলাই যদি নিজৰ লাইফত মানে ফ'কাছ কৰি কামখিনি কৰিব পাৰিলে কিবা এটাতো কৰিব পাৰিল হয় লাইফত মানে বেলেগৰ লাইফ খুচুৰতে মানে মই ভাবোঁ সিহঁতে যেনেকৈ বেলেগক ক'ব আহে সিহঁতে নিজে মানে নিজৰটো আগত চাব লাগে তাৰপিছত মানে ধৰা বেলেগক ক'ব লাগে যে চালোঁ লুকছৰ ওপৰতে নহয় যিকোনো কামেই ধৰ ইটো তই কৰিছ কোনোবা এটা ছোৱালী এজনক মানে অকণমান ধনী হৈ গ'লেও সিটোকো কোনোবাই ক'ব অকণমান লাইক পালেও কিবা ক'ব তাৰপিছত ভাল এটা ল'ৰাৰ লগত বিয়া হ'লেও ক'ব কেনেকৈ পতালি হেৰি কৰিলে সেইবিলাকো ক'ব মানে সিহঁতৰ যে এইখিনি টাইম আছে খুচৰি ফুৰাৰ কোনে কি কৰিছে খাইছে পিন্ধিছে গৈছে সেইবিলাক যে টাইম আছে সেইখিনি মানে ছাইডত ৰাখি যদি নিজৰ লাইফত মানে ফ'কাছ কৰিল হয় তো বহুত কৰিব পাৰিল হয় আমি কিন্তু সিহঁতৰ কাৰো তাতে মানে মই মোক যোনে ধৰা কমেণ্ট দিয়ে ভালেই হওক বেয়া কমেণ্ট দিয়ে মই সিহঁতৰ হেৰিত যাই পেলাই আৰু ফটোত বা ভিডিঅ'ত যাই পেলাই কমেণ্ট দিব নাযাওঁ এদিনাখন মই কমেণ্ট দিছিলোঁ তাৰপিছত ভাইটিয়ে কৈছে যে এনেকুৱা নকৰিবি পাৰ্থক্যটো কি থাকিব তোক দিছে তয়ো দিছ পাৰ্থক্যটো ক'ত থাকিব মই কৈছোঁ হয় নেকি এইটো তেতিয়াহ'লে মোৰ ভুল হৈছে কয় কি ভুল হৈছে তই এইটো নকৰিবি ঠিক আছে নকৰোঁ মই কৈছোঁ সিহঁতে যে কৈ থাকে কেতিয়াবা তেনেকুৱা বেয়া লাগি যায় নহয় কৈ থাকোঁতে মানে কাৰ কেতিয়া কি মাইণ্ডটো থাকে নাজানো অফিচৰ পৰা আহি পেলাই মোবাইলটো চোৱাৰ লগে যদি তেনেকুৱা পাওঁ আৰু আজিকালি স্ক্ৰীনশ্বটৰ জমানা হৈছে চবে স্ক্ৰীনশ্বট পঠাই দি পেলাই মানে উত্তেজিত কৰি দিয়ে তই কিবা মানে তাৰপিছত এই পটক কৰি কেতিয়াবা কোৱা খায় এইটো মানে এতিয়া কোৱা বন্ধই কৰি দিছোঁ মই কৈ আছোঁ তই এদিনটো মানে ভগৱানেও দেখা পাবা আজি মোক কৈছোঁ না এদিন মানে মোক আহিছোঁ এদিন মানে মোৰ এনেকুৱা টাইম আহিব মানে মই নাহাও মানে মই নিজৰ কৰ্ম দি দেখুৱাই দিম যে মোক বন্ধ হৈ যাব সিহঁতৰ মানে সেনেকুৱা যে নাহাও যে হাঁহিব নাপায় মোৰ ওপৰত আহিছোঁ কিন্তু মানে এনেকুৱা এটা দিন আহিব বুলি মই ভাবোঁ আৰু আমাৰ এনেকুৱা আপুনি ভাবেনে কেতিয়াবা মানে একদম সুস্থ একদম সবল সমাজ হ'বগৈ মানে একোৱেই নাথাকিব চবে নিজৰ কাম কৰিব নিজৰ ভাল মানে তেওঁলোকে সংস্থাপন ল'ব তেওঁলোকে সংস্থাপিত হ'ব ভালকৈ আগবাঢ়ি যাব ভাবেনে কেতিয়াবা হ'বগৈনে এনেকুৱা মানে ভাবোঁ মানে কি যদি মানুহৰ মানসিকতাটো যদি মানে চেঞ্জ নহয় তেতিয়া নহ'ব অলপ হ'লেও মানসিকতাটো চেঞ্জ কৰিব লাগে কাৰণ আমি যেতিয়া ক'ৰবাত ফুৰিব যাওঁ যেতিয়া আমি বাহিৰত ক'ৰবাত ফুৰিব যাওঁ ন মানে কোনে কি পিন্ধিছে কোনে কি কৰিছে হেৰি কৰিছে কোনেও সেইবোৰ নাচায় বাহিৰৰ দেশত চাবাচোন কোনেও নাচায় তেনেকৈ হেৰি কৰি মানে এই কৰিছে সিহঁতৰ লাইফ পিন্ধিছে খাইছে ঘূৰিছে ফুৰিছে সিহঁতৰ লাইফ কিন্তু আমাৰ ইয়াতে মানে কি হয় অসমত তোমাৰ সেইবোৰে আৰু মানে ক'ত কি কৰিছে নকৰিছে সেইটোক যদি বেছি প্ৰাধান্য দি থাকে ক'ত হ'ব যোনটোত মানে ফ'কাছ কৰিব লাগে মানুহে সেইটো বেছি মানে ফ'কাছ নকৰে সেইটোত ফ'কাছ কৰিব লাগিব তেতিয়াহে মানে আগবাঢ়িব পাৰিব ন নিগেটিভিটি মাইণ্ডত লৈ থাকিলে কেতিয়াও মানে ছাকচেছ নহয় মানুহে লাইফত এইটোৱে মানে পজিটিভিটি ভাবি পেলাই কামবোৰ কৰিলেহে মানে আগবাঢ়িব পাৰিব সেইটো ভাবোঁ আৰু মেইন কথা হৈছে থিংকিংবোৰ মানুহৰ এতিয়াও মানে চেঞ্জ হ'বলৈ বহুতখিনি বাকী আছে মানে সেইখিনি চেঞ্জ হ'লেহে মানে ভাল হ'ব মই কোৱা নাই যে মানুহৰ মানে থিংকিং বেয়া বা কি কিন্তু মানে থাকে নহয় মানে এনেকৈও ভাবিব পাৰে নেকি মানুহে মানে সেইখিনি সেই কেইজন মানুহে যদি চেঞ্জ
হয় মানে সিহঁতেও ধৰা বেলেগক ক'ব পাৰে ন যে হেৰি এইটো নকৰিবা হেৰি কৰিবা কিছুমানে আৰু এইটো জোজ দিয়ে কৰা গমে পায় বস্তুটো ভুল হৈ আছে কৰা কয় কিছুমানে সেইটো যদি মানে আগতে কয় যে নকৰিবা ভুল হৈছে তোমাৰ তো তেনেকৈ যদি সেইবিলাক ধাৰণাবিলাক হেৰি কৰে চেঞ্জ কৰে এইবিলাক তেতিয়া ঠিক হ'ব আৰু মানে মই ভাবোঁ আৰু তেনেকৈ আপুনি মেডিটেশ্যন এইবিলাক কৰে নেকি কাৰণ ইমান মানুহে কৈ থাকে নিগেটিভিটি যেতিয়া মানুহে বেছিকৈ কৈ থাকে তেতিয়া মাইণ্ডে কিছুমানে ল'ব নোৱাৰে ন সকলো একদম মানে নোৱাৰে কিছুমান কেতিয়াবা মানে চুইচাইডো কৰি দিয়ে এইবিলাকৰ কাৰণে কিছুমান কি আছে মানে হেৰি তোমাৰ থাকে ন আজি মানে হেৰি আজিৰ দিনত কৈছোঁ আৰু কিছুমান মানে ছোৱালী কি হয় মানুহক খুলি ক'ব নোৱাৰে বস্তুখিনি যে মনত কিবা এটা হৈ আছে সেই বস্তুখিনি ন চাবাচোন খুলি ক'ব নোৱাৰে মই ভাবোঁ মানে যদি মাকৰ লগত তোমাৰ মানে ভাল আছে মানে ফ্ৰেণ্ড হিচাপে মানি লয় বা দেউতাৰ লগতে ভাল আছে বা দাদা বাইদেউ যাৰ লগতে ভাল আছে যদি সেই বস্তুটো মানে ভালকৈ যদি মানে কৈ দিয়ে যে এনেকৈ মোৰ এনেকুৱা হৈছে এনেকুৱা এটা প্ৰব্লেমত পৰিছোঁ নিশ্চয় সিহঁতেতো হেল্প কৰিবই নিজৰ ছোৱালীকতো হেল্প কৰিব বা নিজৰ ল'ৰাকতো হেল্প কৰিব যে সেইখিনি সিহঁতে প্ৰব্লেম পাই আছে তাই তো এইখিনি মানে হেল্প কৰিবই কিন্তু কিছুমানে কি হয় মানে সেই বস্তুটো মনতে ভাবি লয় মনত যদি ভাবি লয় নে সেইটো বস্তু কিছুমানে একদম মাইণ্ডত গুচি যায় ন কিছুমানে সেইটো চুইচাইড কৰি লয় মানে ভাবে আৰু এতিয়া মোৰ কি হ'ব মোৰ লাইফত আৰু একো কৰিবই নোৱাৰিম তোমাৰ আজিকালি চাবাচোন সৰু ল'ৰা ছোৱালীবিলাকে এই তোমাৰ কোনোবাই ভাল পোৱাৰ পিছত মানে কি হয় মানে পটক কৰি ব্ৰেকআপ হৈ গ'ল ব্ৰেকআপ হৈ যোৱাৰ পিছত মানে কি হ'ল মানে তাই ভাবি ল'লে যে আৰু মোৰ লাইফটো নচলেই আৰু মই লাইফত একো কৰিবই নোৱাৰিম হেৰি কৰিব নোৱাৰিম যিহেতু মানে ব্ৰেকআপ হৈয়ে গ'ল সেনেকুৱা হেৰি কৰে মই ভাবোঁ আৰু যে ব্ৰেকআপেই হৈছে আৰু আগলৈকে তুমি আৰু বহুত কঠিন মানে পৰ্যায় আহিব লাগে এইটো বস্তুৱে যদি তুমি হেণ্ডেল কৰিব পাৰা নাই তো আগৰ সেইবিলাক কেনেকৈ হেণ্ডেল কৰিবা মই মানে ভাবোঁ মই কেতিয়াবা তুলনা যদি কৰোঁ মানে যে এইখিনিতে মানে তাই নিজৰ লাইফটো শেষ কৰি দিলে মই দেখোন আকৌ বেয়া হেৰিৰ পৰাই মানে বেয়া ষ্টেজতেই আছোঁ মানে সিহঁতৰ তুলনাত ইমান ডিপ্ৰেশ্যন ইমান কি মানুহৰ ইটো সিটো কথা সেইবোৰ শুনি থাকোঁ সেইবিলাক আছোঁ তো মই সেইবিলাক বস্তু মানে পাত্তাই দিয়া নাই আৰু কেতিয়াবা যদি ভাবিও মনটো বেয়া লাগে পাত্তাই দিয়া নাই মানে বেলেগৰ কাৰণে লাইফটো কিয় শেষ কৰিম মানে নিজৰ এটা লাইফ থাকে নহয় এতিয়া হেণ্ডেল কৰিব জানিব লাগিব কেনেকৈ হেণ্ডেল কৰে তুমি যদি হেণ্ডেল কৰিব নোৱাৰা তো তেনেকুৱা ষ্টেপ ল'বই তাই মানে যোনে সেনেকুৱা কাম কৰে সিহঁতে মানে ইজিলি আৰু এই নাই আৰু মোৰ হ'ব আৰু মই নোৱাৰোঁ তেনেকুৱা এটেম্প কৰিব যায় বহুত কিবা কিবি হৈ থাকে তেনেকুৱা লাইফত আৰু ছোৱালীয়ে পিছে বেয়াকৈ দিয়ে নে পিছে ছোৱালীয়ে কমেণ্টত বেয়াকৈ দিয়ে বা চবতছে মাৰাত্মক ছোৱালী আপোনালোকে কি ক'ব কমেণ্ট কৰিবচোন এইটো আপুনি কি চাই এগৰাকী ছোৱালী আনগৰাকী ছোৱালীক এনেকৈ মানে বুলি মই মানে এইটো আচৰিত লাগে ভাবিলে মানে আমাৰে কেনেকুৱা লাগে মানে ল'ৰাবিলাকে দিছে দেই কিছুমান কমেণ্ট দিছে ল'ৰাবিলাকে কিছুমান ভাল কমেণ্ট যেতিয়া দিয়ে মানে থেংক ইউ বুলি কওঁ কিছুমান বেয়া যেতিয়া কমেণ্ট দিয়ে তেতিয়া মই কওঁ তেতিয়া মানে চাওঁ যে প্ৰফাইলটো খুলি অকণমান চাওঁ এইজনী ছোৱালীচোন তাৰপিছত মই এদিনাখন মই ক'লোঁ তোমাক যে মই ৰিপ্লাই দিছিলোঁ সিহঁতৰ ফটোত ভিডিঅ'ত যায় কিছুমান মানে নিজৰ মানে কি প্ৰাইভেট একাউণ্ট ছোৱালীয়ে তোমাৰ ছোৱালীক কমেণ্ট দিব আহে যে এনেকৈ তুমি এইটো নকৰিবাচোন তোমাক ভাল নেদেখে নহয় বেয়াকৈ কৈছোঁ তুমি এইটো ড্ৰেছ নিপিন্ধিবাচোন তেনেকৈ কয় তাৰপিছত সেইটো মানে নৰ্মেলি এনেকৈ ক'ল আকৌ মানে বেয়াকৈ বহুত কিবা কিবি কয় মানে মোৰ ইনষ্টাগ্ৰামখন চাবই নোৱাৰা হৈ গৈছোঁ মানে তোৰ ভিডিঅ' সবাই আহি থাকে মানে এনেকুৱা মানে নবনাবিচোন এই থাকে কিছুমান কলেজৰ গুৱাহাটীৰে হ'ল ছোৱালী এজনীৰ লগত অলপমান তৰ্ক বিতৰ্ক পিছলৈকে বহুত হৈ গ'ল মানে তৰ্ক বিতৰ্ক হৈ গ'ল তাইয়ে কমেণ্ট দিছে ইমান বেয়াকৈ কিবা কিবি লিখি দিছে আকৌ তাই মানে মেনশ্যন কৰি মানুহসোপাক মাতি পেলাই আনে তাৰপিছত কাজিয়া সেনেকৈয়ে মানে অলপ কৰি বাঢ়ি যায় থাকে মানে সেনেকৈ কৰি পেলাই তেনেকুৱাই আৰু মোৰ এইটো বস্তু মানে আচৰিত লাগে এটা ল'ৰাই বাৰু দিছে গম পাইছোঁ কিন্তু এগৰাকী ছোৱালী হৈ আন এগৰাকী ছোৱালী আপোনালোকৰ বেয়া নালাগেনে কেতিয়াও যে বেয়াকৈ ক'ম তাইৰ বডিৰ কথা ক'ম তাইৰ মুখৰ কালাৰৰ কথা ক'ম কেনেকুৱা মানে আজিৰ দিনত মানে এনেকুৱা হৈ গৈছে মানে লুকছকে বেছি ইম্পৰ্টেণ্ট দিয়া হৈ গৈছে মানে লুকছকে ইম্পৰ্টেণ্ট মই ভাবোঁ আৰু মানে সৌন্দৰ্যতাটো লাগে অকল সৌন্দৰ্যতাটো থাকিলেই যে মানুহ এজন ভাল হৈ যাব সেইটো মই নাভাবোঁ এতিয়া যে থাকে যে হেৰি অকল বগা মানুহেই যে ভাল
কলা মানুহে যে বেয়া তেনেকুৱা নহয় মানে সেইটো কথাই নহয় এতিয়া বগা হ'ব পাৰে ল'ৰা ছোৱালী বগা হ'ব পাৰে তাৰ অন্তৰখন যদি তোমাৰ কলাই হয় মানে অন্তৰত ইমান নেগেটিভিটি মানে এইটো ক্ষীণ কৰে সেইটো ক্ষীণ কৰে তেনেকৈ যদি কৰে সেই মানুহটো মানে পাৰফেক্ট নহয় এনেকুৱা পাৰফেক্ট নহয় ন তেনেকুৱা কাৰণ কি সিহঁতে অকল ভাবে যে ওপৰৰ সৌন্দৰ্যখিনি মেইন কিন্তু ভিতৰৰ যোনখিনি সৌন্দৰ্যখিনি আছে সেইখিনিহে চাব লাগে মানে এতিয়া তোমাৰ ওপৰৰ সৌন্দৰ্যখিনি কিবা কাৰণত তোমাৰ ক'ৰবাত গ'লা এক্সিডেণ্ট হ'ল পটক কৰি দাগ চাগ লাগি গ'ল বা ডুপে পালা বেয়াকৈ পেলাই আজিকালিতো দেখিছে ল'ৰাবোৰে এচিড ফেলাই দিয়ে কিবা এটা বদলা ল'বৰ কাৰণে কিবা কৰি দিয়ে তেতিয়া মই ভাবোঁ সেইবিলাক যদি পট কৰি কিবা এটা ইনচিডেণ্ট ক'ৰবাত এটা হৈ গ'ল পটক কৰি যদি মুখখন বেয়া হৈ গ'ল তেতিয়া কি হ'ব হয় ওপৰখন তুমি কেনেকৈ কি হ'ব অকণমান টাইম লাগিব ঠিক হোৱাতে হেৰি কৰিব তেতিয়া মানে মানুহটো মনৰ পৰা এটা ভাগৰি পৰিব ন যে মোৰ কেনেকুৱা হৈ গ'ল মোৰ এনেকুৱা ইনচিডেণ্টটো কেনেকুৱা কি হ'ল ভাগৰি পৰিব ন কিন্তু মনটোৰ লগততো কোনে এইটো তুলনা কৰিব নোৱাৰে এতিয়া আমি যেনেকৈ মানে জন্মিছোঁ মৃত্যুৰ টাইমতো আমি তেনেকেই শ্মশানত যাব লাগিব মানে খন্তেকী আৰু তাতেই তোমাৰ শ্মশানত যাই পেলাই তোমাৰ সৌন্দৰ্য এইবিলাক একোৱে নাচায় পটক কৰি মানে শেষ আৰু তোমাৰ মৰিলে মানুহটো জ্বলাই দিলে শেষ হৈ গ'ল আৰু বস্তুটো তাতেতো মনো নাচাব সৌন্দৰ্যও নাচাব কিছুমানে নিজৰ সৌন্দৰ্যলৈ বহুত বেছি অহংকাৰ কৰে যে মই বহুত ধুনীয়া কিন্তু মনত বহুত মানে বেয়া ভাৱ থাকে থিংকিংবিলাক বেয়া লৈ থাকে আৰু তেনেকুৱা আৰু মই মতা উদ্দেশ্য এইটোৱে যে মানুহেও মানে এইখিনি কথাত সজাগ হওক আৰু আপোনাকো যাতে সান্তনা মই দিব পাৰোঁ আৰু আপুনিও এইবিলাক বস্তু ভাবি নাথাকিব কোনোবাই কৈছে কিবা আৰু আপুনি এইটো ৰিপ্লাইও নিদিব হয় এইটো খং উঠে বহুত বেছি খং উঠে সেইটো মই গম পাইছোঁ বহুত বেছি খং উঠে আপোনাক যিয়ে মানুহজনে ক'লে যে তেওঁলোকৰ মাজত পাৰ্থক্য কেতিয়াবা আপুনি যদি ৰিপ্লাই দিয়ে কোনো দৰকাৰ নাই আপুনি কাম কৰি যাব এইবিলাক কোনোবাই কিবা কৈছে ইমান হেৰি কৰি নাথাকিব তেওঁলোকৰ সংস্কাৰ সেইটো তেওঁলোকৰ মানসিকতা সেইটোৱে নিজে ভাল হৈ থাকিব লাগিব বেলেগে যি কয় কৈ থাকক সেয়াই আৰু বাকী মোৰ ভাল লাগিলে আপোনাৰ লগত কথা পাতি আৰু ইমান দূৰৰ পৰা আহিছে আৰু বহুত আগৰ পৰা কণ্টেক্ট কৰিছিলোঁ আপোনাৰ লগত মই ন সেয়াই আৰু কেনেকুৱা লাগিছে আপোনাৰ কথাখিনি মোৰ ভাল লাগিলে ফাৰ্ষ্ট টাইম মানে এনেকৈ দিব আহিছোঁ আৰু মানে অকণমান থাকে ন মনত কি কুৱেশ্যন সোধে কি কৰে কি নকৰে তাৰপিছত কল আৰু নাই লগৰখিনি ক'লে নাই যা যি সোধে তাকে মানে কনফিডেণ্টত আৰু উত্তৰখিনি দিবি কেতিয়াবাতো মানুহৰ কিবা কাৰণত ভুল হৈ যাবও পাৰে মোৰো কিবা কোৱাতে চাগে ভুল হ'বও পাৰে কিবা কিবি কৈছে মানে যোনখিনি মই খোলা মেলা কৰি গৈছোঁ যোনখিনি মনত আছোঁ সেইখিনিয়ে কৈ দিছোঁ যে এনেকুৱা আৰু মানে ঠিক আছে বাকী আপুনি আগুৱাই যাওক কষ্ট কৰি যাওক আপোনাৰ মা আছে মাক চাওক দুয়োগৰাকী ভালকৈ থাকক মই সেইটোৱে কামনা কৰিছোঁ আমাৰ প্লেটফৰ্মৰ যোগেদি আৰু কেনেকুৱা লাগিছে আজি এপিছডটো কমেণ্ট কৰিব কমেণ্ট বহুত কৰিব আৰু মই ভাবোঁ যে আপোনালোকে এই এপিছডটোত ভাল কমেণ্ট কৰে বাৰ বিষয়ে আৰু নিগেটিভ যাতে এটাও নকৰে আৰু আপোনালোকে কোনো মানুহৰ ৰূপ লৈ কালাৰ লৈ বডি ৱেট লৈ এইবিলাক যাতে কেতিয়াও এইবিলাক নকৰে মই সেইটোৱে ভাবিছোঁ আশা কৰিছোঁ আপোনালোকৰ পৰা নকৰে বুলি আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছডবিলাক ভাল পাই আছে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব